গ্ৰন্থমেলা বতৰতে প্ৰকাশ পাইছে ৰাজ্যৰ আগশাৰীৰ কাৰ্টুনিষ্ট উৎপল তালুকদাৰৰ এখন গ্ৰন্থ মই ৰাষ্ট্ৰদ্ৰোহী নহওঁ। ৯০ দশকত কাৰ্টুন অঁকাৰ বাবে সেই সময়ৰ প্ৰফুল্ল মহন্ত চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল কাৰ্টুনিষ্ট উৎপল তালুকদাৰক। সেই কঠিন সময়ছোৱাৰ কথাকে সামৰি প্ৰকাশ পাইছে মই ৰাষ্ট্ৰদ্ৰোহী নহওঁ। সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতি, জেললৈ যোৱাৰ পিছত পৰিয়ালে সন্মুখীন হোৱা কঠিন পৰিস্থিতিৰ কথা গ্ৰন্থখনত বৰ্ণনা কৰিছে কাৰ্টুনিষ্টগৰাকীয়ে। প্ৰথমে ফেচবুকত প্ৰকাশ পাইছিল উৎপল তালুকদাৰৰ অভিজ্ঞতাৰ কিছু অংশ। অসম পাব্লিছিং কোম্পানীয়ে প্ৰকাশ কৰিছে এই গ্ৰন্থখন। মই ৰাষ্ট্ৰদ্ৰোহী নহওঁ, উৎপল তালুকদাৰ আৰু এজন কাৰ্টুনিষ্টৰ কথাৰে লিখা আছে। কথাটো তেখেতে প্ৰতিদিন পেপাৰত এজন কাৰ্টুনিষ্ট আছিল, সাংবাদিকো আছিল। আচল ঘটনাটো হ'ল কি, তেখেতে এখন কাৰ্টুন লৈ সংকলন বনাইছিলে। এইটো প্ৰকাশ কৰাৰ ইচ্ছা হৈছিল। সেই সময়ে এজন প্ৰকাশকে তেখেতে যোগাযোগ কৰিছিলে। এতিয়া পুলিচে তেখেতে গ্ৰেপ্তাৰ কৰিলে যে সেই প্ৰকাশক নাকি আলফাৰ মানুহ আৰু উৎপল তালুকদাৰো নিশ্চয় আলফাৰী মানুহ। এই সন্দৰ্ভত উৎপল দাক একদম পুৰা জেলত দি দিয়া হ'ল। তেখেতে বহুত দিন জেলত আছিল, বিভিন্ন ধৰণৰ ঘটনা ঘটিছে, অত্যাচাৰ হৈছে আৰু সেই সময়ত তেখেতৰ পৰিয়ালটো খুব বিপৰ্যস্ত হৈ পৰিছিল। জেলত গৈ তেখেতে বিভিন্ন মানুহক লগ পালে, জেলৰ পৰিস্থিতি কি, সেই সময়ৰ বিভিন্ন গোষ্ঠীৰ মানুহ, বিভিন্ন ৰাজনীতিৰ মানুহ বহুতকে লগ পালে, তেওঁলোকৰ জীৱন যাত্ৰা বা বহু অত্যাচাৰৰ কথা, বিভিন্ন ধৰণৰ মানুহ জেলত কি অভিজ্ঞতা হয় একচুৱেলি, সেইবিলাক গোটেইখিনি কথা লৈ তেখেতে নিজৰ অভিজ্ঞতাখিনি ফেচবুকত দিয়া আৰম্ভ কৰিছিলে। আমি ফেচবুকত লিখাটো পঢ়াৰ পিছত আচৰিত হ'লোঁ যে এইটোতো অকল পাৰ্চনেল মেম'ৰিজ নহয়, এইটো অসম বুৰঞ্জীৰ এটা বিশেষ অধ্যায় যে আমাৰ ৯০ দশকটো কেনেকুৱা আছিল। বিভিন্ন গুপ্ত হত্যাৰ কথা পাওঁ আমি, পুলিচে অত্যাচাৰ কথা পাওঁ, মানুহক এনেই বিভিন্ন আলফা সজায় বা অপৰাধী সজায় জেলত। এই যে কথাবিলাক, সেইবিলাকতো বাহিৰৰ মানুহ বিশেষ গম নাপায়। তেখেতে এই কথাবিলাক ধুনীয়াকৈ একদম, যিটো সঁচা, ইয়াতে কোনো মিছা কথা নাই বা ৰং নাই, যিটো ফেক্টছ, হিষ্টৰিকেল ফেক্টছ, তেখেতে এইটো ধুনীয়াকৈ কিতাপখনত লিখি গৈছে একদম। মানে কিতাপখন পঢ়িলে একদম মানে আপুনি এৰি দিব নোৱাৰিব। সেইকাৰণে এইটো আমি কি হয় মানে প্ৰকাশক হিচাপে মই ভাবোঁ যে হয়, এই বছৰ এখন ভাল কাম কৰিছোঁ আমি।